নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ এই চুমলাৰ্ণ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ইংৰাজীৰ ছেকেণ্ড লেচন দি গোল্ডেন টাচ চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰসমূহ কৰিম। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ আমি তোমালোকৰ এনেধৰণৰ ভিডিঅ'সমূহ এই চেনেলটোত আপলোড কৰোঁ। আহাচোন আমি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ইয়াতে লিখা আছে এনচাৰ দি ফলোয়িং কুৱেশ্যন। প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ডিড দি কিং উইচ ফৰ, অৰ্থাৎ ৰজাই কিহৰ আশা কৰিছিল। ইয়াৰে এনচাৰটো হ'ব দি কিং উইচ ডেট এভৰিথিং হি টাচ উড টাৰ্ণ ইনটু গ'ল্ড। ৰজাই আশা কৰিছিল যে যিকোনো বস্তুৱে তেওঁ চুই দিয়াৰ পিছত সোণলৈ পৰিৱৰ্তন হৈ যায়, তাৰে আশা কৰিছিল। দ্বিতীয় কুৱেশ্যনটো হ'ল হাউ ডিড দি কিং টেষ্ট হিজ পাৱাৰ, ৰজাই কিদৰে সেই শক্তিটোৰ পৰীক্ষা কৰিছিল। ইয়াৰে এনচাৰটো হ'ব দি কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্ট'ন হুইচ টাৰ্ণ ইনটু গ'ল্ড, ৰজাই তেওঁৰ সেই যিখিনি ঐশ্বৰিক শক্তি আছিল সেই শক্তিখিনি এটা শিল স্পৰ্শ কৰি পৰীক্ষা কৰিছিল, যিটো লগে লগে সোণলৈ পৰিৱৰ্তন হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো হ'ল হোৱাট হেপেন টু দি প্ৰিন্সেছ হুৱেন দি কিং হাগড হাৰ, তেতিয়া কি হৈছিল যেতিয়া ৰজাই ৰাজকুমাৰীক সাৱটি ধৰিছিল। ইয়াৰ এনচাৰটো হ'ল হুৱেন দি কিং হাগড হিজ ডটাৰ শ্বি টাৰ্ণ ইনটু এ লাইফলেছ ষ্টেটু অফ গ'ল্ড, যেতিয়া ৰজাই তেওঁৰ জীয়ৰী ৰাজকুমাৰীক সাৱটি ধৰিছিল তেতিয়া ৰাজকুমাৰী জীৱন্তহীন এটা প্ৰতিমূৰ্তি হৈ ৰৈ গৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হাউ ডিড দি কিং গেট ৰিড অফ হিজ গোল্ডেন টাচ, যিকোনো এটা বস্তু চুই দিলে যি সোণলৈ পৰিৱৰ্তন হৈছিল, ৰজাই তাৰ পৰা কেনেকৈ হাত সাৰিছিল, অৰ্থাৎ মুক্তি লাভ কৰিছিল। ইয়াৰ উত্তৰটো হ'ল দি কিং গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ডছ ইন দি ৰিভাৰ এজ ইনষ্ট্ৰাক্টেড বাই দি ডিভাইন স্পিৰিট, অৰ্থাৎ ৰজাই তেওঁ যি চুই দিয়াৰ লগে লগে স্পৰ্শ কৰাৰ লগে লগে যিকোনো বস্তু সোণলৈ পৰিৱৰ্তন হৈছিল, সেইটোৰ পৰা তেতিয়া মুক্তি লাভ কৰিছিল যেতিয়া তেওঁ হাত দুখন নদীত ধুই দিছিলে। ঐশ্বৰিক শক্তিৰ পৰামৰ্শ মতে যেতিয়া তেওঁ হাত দুখন নদীত ধুই দিছিল, তেতিয়া তেওঁ আকৌ আগৰ দৰে যিকোনো বস্তু চুলে সোণলৈ ৰূপান্তৰিত হোৱা নাছিল, অৰ্থাৎ তেওঁ সেই সমস্যাটোৰ পৰা মুক্তি লাভ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হোৱাট লেচন ডিড কিং মিডাছ লাৰ্ণ এট দ্য ইণ্ড, অৰ্থাৎ অৱশেষত ৰজা মিডাছে কি শিক্ষা লাভ কৰিছিল। ইয়াৰ উত্তৰটো হ'ল এট দি ইণ্ড কিং মিডাছ লাৰ্ণ ডেট লভ এণ্ড হেপিনেছ আৰ দি ট্ৰু ৱেল্থ, দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি, অৱশেষত ৰজা মিডাছে এইটো শিক্ষা লাভ কৰিছিল যে লভ এণ্ড হেপিনেছ আৰ দি ট্ৰু ৱেল্থ, অৰ্থাৎ ভালপোৱা আৰু সুখেই হৈছে প্ৰকৃত সম্পত্তি। দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি, আৰু এইকেইটা সোণতকৈ বেছি মূল্যৱান। আহাচোন আমি তোমালোকৰ ছেকেণ্ড কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ইয়াতে দিছে ৰিড দি ফলোয়িং চেণ্টেন্সেছ, পুট এ ট্ৰিক অন দি কাৰেক্ট চেণ্টেন্স এণ্ড ক্ৰছ অন দি ইনকাৰেক্ট ওৱানছ। ইয়াতে কৈছে ইয়াতে কেইটামান বাক্য দিয়া আছে, যিকেইষাৰি বাক্য শুদ্ধ হয় তাত ৰাইট চিন দিব কৈছে, আৰু যোনটো ইনকাৰেক্ট অৰ্থাৎ অশুদ্ধ তাত কাটন চিন দিব কৈছে। ইয়াতে প্ৰথমটো দিয়া আছে মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ, এইটো কাটন চিন হ'ব কাৰণ তেওঁ তেওঁৰ সম্পত্তিখিনিক লৈ সুখী নাছিল। দ্বিতীয়তে আছে দি কিং
tested his new power by touching a stone. এইটো ৰাইট চিন হ'ব, এইটো শুদ্ধ। তেওঁৰ যি ঐশ্বৰিক শক্তি আছিল সেইখিনি প্ৰথমতে এটা শিল স্পৰ্শ কৰিয়ে পৰীক্ষা কৰিছিল। ইয়াৰ পিছতো দি ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ন মিডাছ। ইয়াৰ পিছতো কাটন চিন হ'ব, কাৰণ যি ঐশ্বৰিক শক্তি আছিল তেওঁক ৱাৰ্ম কৰিছিল যে এইটোত অসুবিধা হ'ব, কিন্তু ৰজাই সেইটো শুনা নাছিল। ইয়াৰ পিছতো হ'ব when Midas touched a stone it turned into gold। এইটো শুদ্ধ, ইয়াত ৰাইট চিন হ'ব। ইয়াৰ পিছত হ'ল দি ডিভাইন স্পিৰিট ডিড নট চল্ভ মিডাছ প্ৰব্লেম। এইটো অশুদ্ধ, কাৰণ শেষত গৈ ডিভাইন স্পিৰিটে মিডাছৰ যিটো সমস্যা আছিল সেইটো সমাধান কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে, read the sentences given below and replace the underlined part with a word from the box। অৰ্থাৎ ইয়াতে কেইটামান বক্সত কুৱেশ্যন কেইটাৰ সমাৰ্থক শব্দ দিয়া আছে, আৰু সেই যি আণ্ডাৰলাইন কৰা আছে সেই তাৰ ঠাইত সেই বক্সৰ পৰা উচিত যিটো শব্দ সমাৰ্থক হয় তাৰ মতে লিখিব কৈছে। প্ৰথমটো হৈছে মিডাছ ৱাজ ছাৰপ্ৰাইজ। ইয়াত ছাৰপ্ৰাইজৰ ঠাইত শ্বকড হ'ব। দ্বিতীয়তে আছে দি ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ। এগ্ৰিড টু ফুলফিলৰ ঠাইত গ্ৰান্টেড হ'ব। তৃতীয়তে আছে মিডাছ ডিমাণ্ড ফৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল্ড। ইয়াতে ডিমাণ্ড ফৰ্চফুলিত ইনচিষ্টেড হ'ব। 4 নম্বৰতে আছে মিডাছ ৱাজ হেপ্পী এণ্ড এনথুছিয়াষ্টিক when his wish was fulfilled। ইয়াতে হেপ্পী এণ্ড এনথুছিয়াষ্টিক শব্দটোৰ ঠাইত এক্সাইটেড হ'ব। এইটো এনেকৈ লিখিব লাগিব, মিডাছ ৱাজ এক্সাইটেড when his wish was fulfilled। 4 নম্বৰতে আছে চুজ দি কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দি অপশ্যনছ টু কমপ্লিট ইচ চেণ্টেন্স। অৰ্থাৎ এইটো মাল্টিপল চইচ কুৱেশ্যন এনচাৰৰ নিচিনা। ইয়াৰ খালী ঠাইত উচিত যিটো বহিব সেইটো লিখিব লাগিব। এই আছে কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু, ইয়াত বহিব হেভ মোৰ গ'ল্ড। খালী ঠাইখিনিত হেভ মোৰ গ'ল্ড বহিব। 2 নম্বৰতে আছে ইয়াতে যিখিনি খালী ঠাই আছে তাত বহিব দি ডিভাইন স্পিৰিট গ্ৰান্টেড দি উইচ অফ কিং মিডাছ। 3 নম্বৰ খালী ঠাইখনত বহিব কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই, যিটো বি আছে 2 নম্বৰ যিটো আছে ৱাশ্বিং হিজ হেণ্ডছ ইন দি ৰিভাৰ, সেইটো বহিব। ডি নম্বৰত আছে দি লেচন দি কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট। ইয়াতে 3টো হ'ব লভ এণ্ড হেপিনেছ আৰ ৰথ মোৰ দেন গ'ল্ড। ইটো দিয়া আছে আফটাৰ লছিং দি গল্ডেন টাচ দি কিং মিডাছ, খালী ঠাইখনত বহিব বিকেম ৱাইজাৰ। অৰ্থাৎ এজন জ্ঞানী হিচাপে পৰিৱৰ্তন হৈছিল। এফটো আছে দি মেছেজ ডেট দি ষ্টৰি কনভইচ ইজ ডেট। ইয়াৰ শুদ্ধটো হ'ব গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ। অৰ্থাৎ মানুহক লালসাই এজন মূৰ্খৰ দৰে বনাই পেলাই, অন্ধ কৰি পেলাই। 5 নম্বৰ দিয়া আছে এৰেঞ্জ দি জাম্বুল চেণ্টেন্স ইন দি প্ৰপাৰ অৰ্ডাৰ টু গেট দি summary of the story the golden touch। rewrite the sentence in the correct order। begin some of the sentence with then, after,
that next and finally two events happen. অৰ্থাৎ ইয়াতে 11টা তোমালোকৰ সেন্টেন্স দিয়া আছে কিন্তু খেলি মেলিকে দিয়া আছে ইয়াৰ ষ্টৰী অনুযায়ী মানে যেটো সাধু আছিল সেই মতে প্ৰথমৰ পৰা শেষলৈ তোমালোকে ক্ৰমান্বয়ে ইয়াৰ সেন্টেন্স খিনি লিখিব লাগিব ইয়াত উদাহৰণ ইয়াত দিয়া আছে 4 নম্বৰটো চোৱা মিডাস অলৱেজ ওয়ান্টেড মোৰ গোল ইয়াত তাৰ এগেইনষ্টত খালি ঘৰটোৰ 1 দিয়া আছে হে বাকি কেটাৰ সেন্টেন্সৰ এগেইনষ্টত যেটো খালি ঠাই আছে হেতাত কোনটো স্থানত কোন খাৰি বাক্য কেই নম্বৰ হেতু লিখিব কৈছে আহাচোন আমি এখিনি ক্ৰমান্বয়ে কেনেকে হ'ব চাও ইয়াতে প্ৰথমতে হ'ব 1 নম্বৰত হ'ব Midas always wanted more gold 2 নম্বৰত হ'ব a divine spirit meet King Midas one day 3 নম্বৰত হ'ব the divine spirit said I will grant you one wish 4 নম্বৰত হ'ব Midas said I wish whatever I touch turns into gold 5 নম্বৰত হ'ব Excited he ran to tell his daughter the news 6 নম্বৰত হ'ব when she hugged him she instantly turned into a statue of gold 7 নম্বৰত হ'ব Midas became a very sad 8 নম্বৰত the divine spirit told Midas to wash his hands in the river 9 নম্বৰত হ'ব Midas quickly went to the river and washed his hands 10 নম্বৰত হ'ব his daughter came back to life 11 নম্বৰত হ'ব Midas learned to be happy with what he had ছাত্ৰ-ছাত্ৰী সকল আজি আমি তোমালোকৰ 5 নম্বৰ এক্টিভিটিছলৈকে আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু কিবা বুজি নাপালে কমেন্টত কবা থ্যাংক ইউ